পূব বৰখেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ ৰাতিপুৱা বিদ্যালয়ৰ মুখ্য তোৰণ মুকলি কৰাৰ পাছতেই বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় কৰ্তৃপক্ষই। 11 বজাত হীৰক জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি নবাব ফজলুল হক। পূবৰ খেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ একেলগে 62খন পতাকা উত্তোলন কৰা হয়। আজিৰ পৰা আৰম্ভ হ'ল পূবৰ খেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিদিনীয়া কাৰ্যসূচী হীৰক জয়ন্তী। সকলো ৰাইজৰ উপস্থিতিৰ লগতে সহযোগিতা বিচাৰিছে উদযাপন সমিতিয়ে। পূবৰ খেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ আমি আটাই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমবেত হৈছোঁ আজি হীৰক জয়ন্তী উপলক্ষে। আজিৰ দিনটোত আমাৰ বিদ্যালয়ৰ 62 বছৰত পূৰ্ণ হ'ল। গতিকে এই উপলক্ষে আমি তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আগবঢ়াই নিবলৈ মানস কৰিছোঁ। আজি প্ৰথম দিনাৰ কেইটামান কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আজি ৰাতিপুৱা আছিল আমাৰ হীৰক জয়ন্তী তোৰণৰ শুভ উদ্বোধন আৰু এই শুভ উদ্বোধন কৰিছে আমাৰ মহাবিদ্যালয় আমাৰ পূবৰ ক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় ইয়াৰ আলী সমন্বিতে আৰু কেইজনমান শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিয়ে। ইয়াৰ পিছত আছিলে আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন 62খন পতাকা উত্তোলন হৈছে। এই পতাকা উত্তোলনখন আমাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন চন্দ্ৰ মেধি ডাঙৰীয়াই। ইয়াৰ পিছত আমাৰ হীৰক জয়ন্তীৰ আজি তিনিদিনীয়া কাৰ্যসূচী উপলক্ষে আন এটা কাৰ্যসূচী আছিলে শ্বহীদ তৰ্পণ আৰু এই শ্বহীদ তৰ্পণ আনুষ্ঠানিকভাৱে আমি উদ্বোধন বা তৰ্পণ কৰিছে আমাৰ মহাবিদ্যালয়ৰ আমাৰ হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহম্মদ ৰুবুল আলীয়ে। ইয়াৰ পিছত আমাৰ হীৰক জয়ন্তী সমাৰোহৰ আন এটা অনুষ্ঠান আছিলে। এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হৈছে। ইয়াক উদ্বোধন কৰিছে এই অনুষ্ঠানৰ সভাপতি ফজলুল হক ডাঙৰীয়া দেৱে। ইয়াৰ পিছত আমাৰ ইতিমধ্যে পঞ্জীয়ন কাৰ্যসূচী আৰম্ভ হৈছে, পঞ্জীয়ন চলি আছে। পঞ্জীয়ন কাৰ্যালয় মুকলি কৰিছে আনুষ্ঠানিকভাৱে আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰীযুত কৈলাশ তালুকদাৰ ডাঙৰীয়া দেৱে। গতিকে ইতিমধ্যে এইখিনি কাৰ্যসূচী আমি খুব সুন্দৰভাৱে পৰিচালনা কৰিলোঁ। ইয়াৰ পিছত যথেষ্ট কাৰ্যসূচী আছে।